নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই কৃপাল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেডিছ জ্ঞান ক্লাছেছ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ। মই এই পৰীক্ষাটোত কিমানটা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰিছোঁ আৰু কিমান নম্বৰ মই পাম। যিহেতু অফিচিয়েল এনচাৰ কি ইতিমধ্যে আহি গ'ল, সেইকাৰণে আমি সঠিকভাৱে ক'ব পাৰোঁ যে কিমান নম্বৰ কোনে পাব। তো এয়া 1 নম্বৰ প্ৰশ্নটো আছিল 2023 চনৰ 31 ডিচেম্বৰ সাপেক্ষে ভাৰতত প্ৰচলিত সৰ্বাধিক মূল্যৰ মুদ্ৰা নোট কোনখন? এ অপশ্যনটো ইয়াৰ শুদ্ধ আছিল। 2 নম্বৰ প্ৰশ্নটো আছিল দখনা কোন সম্প্ৰদায়ৰ মহিলাসকলৰ পৰম্পৰাগত সাজ পোছাক? অপশ্যন ডিটো আছিল ইয়াৰ শুদ্ধ। আপোনালোকে চাই যাব সম্পূৰ্ণকৈ আৰু আপোনালোকৰ উত্তৰবোৰৰ লগত মিলাই যাব আৰু হিচাপ কৰিব যে আপুনি কিমান স্ক'ৰ কৰিলে। কুৱেশ্যন নম্বৰ 3, মণিৰাম দেৱান নিম্নলিখিত কোনটোৰ লগত জড়িত আছিল? 1857 চনৰ বিদ্ৰোহৰ লগত জড়িত আছিল। অপশ্যন চিটো আছিল ইয়াৰ শুদ্ধ। কুৱেশ্যন নম্বৰ 4, থৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ আছিল চি। ময়ো শুদ্ধ উত্তৰ চিয়ে দিছিলোঁ। আপোনালোকে চাব যিবোৰ উত্তৰ প্ৰশ্ন নম্বৰত মই গোল কৰি থৈছোঁ সেই উত্তৰবোৰ মই দিয়া উত্তৰৰ লগত একেই আহিছে। যিবিলাকত ক্ৰছ কৰি দিছোঁ সেইবোৰ মোৰ ভুল হৈছিল। কুৱেশ্যন নম্বৰ 5, অসমৰ পৰা লক্ষ্য কৰিলে নতুন দিল্লী কোন দিশত অৱস্থিত? মই দিছিলোঁ অপশ্যন বি। এইটো মোৰ মতে বি আছিল আৰু এনচাৰ কি মতেও বি এ শুদ্ধ হয়। কুৱেশ্যন নম্বৰ 6লৈ যাওঁ। কুৱেশ্যন নম্বৰ 6টোত লাভৰ আশাৰে বিত্তীয় বিপদাশংকা বহন কৰি যি ব্যক্তিয়ে ব্যৱসায় স্থাপন কৰে তেওঁক বোলা হয়। এই প্ৰশ্নটো বহুতে মোৰ লগত সন্মত হোৱা নাছিলে। মই কৈছিলোঁ যে বি উত্তৰ হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো বিয়ে হয়। 7 নম্বৰ প্ৰশ্নটো নিম্নলিখিত কোনখন নদী দক্ষিণৰ পৰা উত্তৰ দিশলৈ বৈ যায়? ইয়াৰ শুদ্ধ উত্তৰ আছিল কপিলী। ময়ো শুদ্ধ দিছিলোঁ কপিলী। অপশ্যন চিটোক দিছিলোঁ শুদ্ধ বুলি। কুৱেশ্যন নম্বৰ 8টো চাওক। কুৱেশ্যন নম্বৰ 8টোত সুধিছিলে অসমীয়া খাদ্য হুৰুম কিহৰ পৰা প্ৰস্তুত কৰা হয়? মই কৈছিলোঁ ডিটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। প্ৰশ্ন নং 9 নম্বৰ প্ৰশ্নটো আছিল জোনবিল মেলাত বাণিজ্যৰ স্বতন্ত্ৰ বৈশিষ্ট্যটো কি? ইয়াৰ শুদ্ধ উত্তৰটো মই ডি বুলি কৈছিলোঁ। এনচাৰ কি মতেও ডিয়ে শুদ্ধ হয়। 10 নম্বৰ প্ৰশ্নটো ঢোকলা আৰু ফাপৰা কোনখন ৰাজ্যৰ পৰম্পৰাগত জলপান? ইয়াৰ শুদ্ধ উত্তৰটো মই চি বুলি কৈছিলোঁ। চি এ অফিচিয়েল এনচাৰ। কুৱেশ্যন নম্বৰ 11, নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ সংসদৰ নিম্ন সদন? ইয়াৰ শুদ্ধ উত্তৰটো মই কৈছিলোঁ চি আৰু শুদ্ধটো চি এ হয়। কুৱেশ্যন নম্বৰ 12টো চাওক। নিম্নলিখিত কোনখন ৰাজ্যত সৰ্বাধিক কয়লাৰ ভাণ্ডাৰ আছে বুলি জনাজাত? ইয়াৰ শুদ্ধ উত্তৰটো মই কৈছিলোঁ এ। মোৰ উত্তৰটো শুদ্ধ হৈছে। কুৱেশ্যন নম্বৰ 13, মাইবং কোনখন ৰাজ্যৰ ৰাজধানী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো মই দিছিলোঁ বি, ডিমাচা কিংডম। এইটোৱে শুদ্ধ উত্তৰ অফিচিয়েলি এনাউন্স কৰা হৈছে। কুৱেশ্যন নম্বৰ 14, দাণ্ডী যাত্ৰা কোনটোৰ অংশ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো মই কৈছিলোঁ চি আৰু এইটোৱে শুদ্ধ উত্তৰ হয়। কুৱেশ্যন নম্বৰ 15, ইয়াত দিছে নিম্নলিখিতসমূহৰ কোনটো অসমৰ এক জিলাৰ নাম নহয়? মই কৈছিলোঁ অপশ্যন এ ৱেষ্ট গোৱালপাৰা। এইটোৱে হ'ল শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 16ত যাওঁ। 16টোত দিয়া আছে অসমৰ উত্তৰ দিশত কোনখন ৰাজ্য অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰ অৰুণাচল প্ৰদেশ মই দিছিলোঁ। কেইজনমান দৰ্শকে কৈছিল যে অৰুণাচল পশ্চিমত আছে নেকি, মানে প্ৰশ্ন কৰিছিল আৰু ইয়াৰ উত্তৰটো হয় অৰুণাচল পশ্চিমত নহয় উত্তৰত আছে। এই উত্তৰৰ কথাটো বুজি অসমৰ উত্তৰ দিশত কোনখন ৰাজ্য অৱস্থিত? অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 17টো আছিল নিম্নলিখিতসমূহৰ কোনটো মৌলিক অধিকাৰ নহয়? মই কৈছিলোঁ চি, ডিজিটেল তথ্যৰ অধিকাৰ জনাটো মৌলিক অধিকাৰ নহয়। এই চিটোৱে শুদ্ধ উত্তৰ হয়। 18 নম্বৰ প্ৰশ্নটো আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী চহৰ কি? মই বি দিছিলোঁ ৱাশ্বিংটন DC। এইটোৱে শুদ্ধ উত্তৰ। 19 নম্বৰ প্ৰশ্নটো কৰতল কমল কবিতাটি কোনে ৰচনা কৰিছিল? মই চি, শ্ৰীমন্ত শংকৰদেৱ কৈছিলোঁ আৰু এইটোৱে শুদ্ধ উত্তৰ। 20 নম্বৰ প্ৰশ্নটো আছিল মাঘ বিহু ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড ইন হুইচ মান্থ? মাঘ বিহু উৎসৱটো কোন মাহত পালন কৰা হয়? মই বি কৈছিলোঁ জানুৱাৰীয়ে শুদ্ধ।
কুৱেশ্যন নম্বৰ 21ৰ শুদ্ধ উত্তৰটো আছিল ডি আপোনালোক সকলোৱে জানেই যিসকলে ডি লিখা নাছিল তেওঁলোকৰ ভুল হ'ব কুৱেশ্যন নম্বৰ 22 ইয়াত কৈছে কলিংগ যুদ্ধত কোন জড়িত আছিল মই কৈছিলো অশোক অপচন এ এইটোৱে শুদ্ধ উত্তৰ 23 নম্বৰ প্ৰশ্নটো প্ৰথমগৰাকী মোগল সম্ৰাট কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো সি বুলি কৈছিলো সি এ শুদ্ধ উত্তৰ আহিছে নেক্সট 24 নম্বৰ প্ৰশ্নটো মোৰ শুদ্ধ হৈছিল বাংলাদেশ কেতিয়া সৃষ্টি হৈছিল 1971 চনত ডি অপচনটো মই দিছিলো আৰু ডি টোৱে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 25 টো অপচন এ টো মই শুদ্ধ বুলি কৈছিলো ভাৰতবৰ্ষৰ ৰাজ্য আৰু ৰাজধানী চহৰৰ অশুদ্ধ জোৰটো চিনাক্ত কৰিব দিছিলে এইটো শুদ্ধ উত্তৰটো হ'ল অপচন এ উত্তৰাখণ্ড মছুৰী এটো ভুল আছিল গতিকে এইটোৱে শুদ্ধ অপচন হ'ব যেটো নেকি ইয়াৰ লগত মিলা নাই নেক্সট 26 নম্বৰ উত্তৰটো মোৰ শুদ্ধ হৈছিল নিম্নলিখিত কোনটো পদৰ নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিয়ে এই প্ৰশ্নটোৰ উত্তৰ মোৰ শুদ্ধ হৈছিল দ্য গভৰ্ণৰ অফ এ ষ্টেট অপচন এ টোৱে শুদ্ধ হৈছিল 27 নম্বৰ প্ৰশ্নটো মোৰ শুদ্ধ হৈছিল মই ডি অপচনটো শুদ্ধ বুলি কৈছিলো কোনটো উক্তি শুদ্ধ নহয় বুলি সুধিছিল চিল্কা হ্ৰদ গুজৰাটত অৱস্থিত হেতু ভুল আছিল গতিকে তাকে মই শুদ্ধ বুলি চিন দিছিলো আৰু এইটোৱে উত্তৰ হয় কুৱেশ্যন নম্বৰ 28 টো চাওক 28 টো প্ৰায় সকলোৰে শুদ্ধ হৈছে অপচন এ টো শুদ্ধ আছিল 29 নম্বৰ প্ৰশ্নটো নেলসন মেণ্ডেলা কোনখন দেশৰ আছিল এইটো মোৰ শুদ্ধ হৈছিল অপচন সি দিছিলো মই সাউথ আফ্ৰিকা 30 নম্বৰ প্ৰশ্নটো আছিল চাওক which continent is the Sahara desert located সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত মই কৈছিলো আফ্ৰিকা এটো শুদ্ধ আছিল বি অপচনটো শুদ্ধ আছিল কোৱেশ্যন নম্বৰ 31 কোনখন দেশক নীল নদীৰ দান বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ মই কৈছিলো ইজিপ্ট এ অপচনটো দিছিলো আৰু এটোৱে শুদ্ধ আছিল কোৱেশ্যন নম্বৰ 32 ইয়াত আছিল which vitamin is vital for bones and teeth অপচন এ টো আছিল ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 33 টো মোৰ শুদ্ধ হৈছিল অপচন সি আছিল ইয়াৰ শুদ্ধ উত্তৰ এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে ৰক্তচাপৰ স্বাভাৱিক মান হৈছে 80/120 mmHg কুৱেশ্যন নম্বৰ 34 টো মোৰ শুদ্ধ হৈছিল সব গোল কৰা আছে যিবিলাক গোল কৰা আছে এইবিলাক শুদ্ধ অপচন বি টো মই শুদ্ধ বুলি কৈছিলো হেতুৱে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 35 টো সব 35 ৰ বুজিছিল 2024 চনৰ 1 জানুৱাৰী সাপেক্ষে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী কোন আছিল বি অপচনত আছিল ৰঞ্জিত কুমাৰ দাস তেওঁই শুদ্ধ অপচন 36 নম্বৰ কোৱেশ্যনটো মই দিছিলো অপচন ডি টো উত্তৰ বুলি ৰানছ এণ্ড ৰুইনছ নামৰ কিতাপখন কোনে লিখিছিল সুনীল গাভাস্কাৰে অপচন ডি টো আছিল শুদ্ধ ময়ো ডি টোকে শুদ্ধ বুলি কৈছিলো কুৱেশ্যন নম্বৰ 37 মুন্সি প্ৰেমচন্দৰ উপন্যাস গোদান কোন ভাষাত লিখা হৈছিল হিন্দী ভাষাত গতিকে মোৰ উত্তৰটো শুদ্ধ হৈছিল নেক্সট প্ৰশ্ন আছিল 38 নম্বৰ কোৱেশ্যন 38 নম্বৰ কোৱেশ্যনটো সুধিছিলে সুনামি বুলিলে কি বুজা যায় মই কৈছিলো হাই ওয়েভস ইন কোস্টেল এৰিয়াস অপচন ডি দিছিলো মই উপকূলীয় অঞ্চলত হোৱা উচ্চ মাত্ৰাৰ ঢৌ কুৱেশ্যন নম্বৰ 39 সৌৰভ কুমাৰ চলিহা ছদ্ম নামেৰে কোনে অসমীয়া সাহিত্যত লিখা মেলা কৰে সুৰেন্দ্ৰনাথ মেধি বুলি কৈছিলো অপচন এ এইটোৱে শুদ্ধ উত্তৰ আছিল কুৱেশ্যন নম্বৰ 40 ইয়াত সুধিছিল মামৰে ধৰা তৰুৱাল কোন গৰাকী অসমীয়া লেখকে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ আছিল অপচন ডি ময়ো শুদ্ধ উত্তৰ ডি বুলিয়ে কৈছিলো কুৱেশ্যন নম্বৰ 41 ইয়াত সুধিছিল নিম্নলিখিতসমূহৰ কোনটোৰ পিঠিত দুটাকৈ কুজ আছে ব্যাক্টেৰিয়ান উড বুলি কৈছিলো মই অপচন সি টো আছিল শুদ্ধ আৰু ময়ো সি টোকে শুদ্ধ দিছিলো নেক্সট কুৱেশ্যন নম্বৰ 42 ভাৰতৰ কোনখন চহৰত চাৰমিনাৰ অৱস্থিত হায়দৰাবাদ চহৰত অপচন এ টোক মই শুদ্ধ বুলি কৈছিলো ইয়ে অফিচিয়েলি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 43 ক্ৰিকেট ষ্টাম্পসমূহৰ মাজৰ ক্ৰিকেট পিটছৰ দৈৰ্ঘ্য কিমান ইয়াৰ শুদ্ধ কৈছিলো 22 গজ গতিকে সি অপচনটো শুদ্ধ আছিল কুৱেশ্যন নম্বৰ 44 টো চাওক 44 টো আছিল কোনটো স্থল চিহ্নৰ সমীপত অটল সুৰংগ অৱস্থিত ৰহটেং পাস ইয়াৰ বি অপচন দিছিলো বি টো ইয়াৰ শুদ্ধ উত্তৰ হিচাপে আহিছে কুৱেশ্যন নম্বৰ 45 টো চাওক ইয়াত কৈছিলে নিম্নলিখিত সমূহৰ কোনবিধ খাৰুৱা তেলৰ পৰা নিষ্কাশন কৰা নহয় এটো মই কৈছিলো অপচন ডি টাৰপেন্টাইন অইল তো টাৰপিন তেলটো খাৰুৱা তেলৰ পৰা পোৱা নাযায় গতিকে ডি টো শুদ্ধ আছিল বহুতে কমেন্ট কৰি কৈছিল যে এটো মোৰ ভুল হ'ব অপচন
ডিটো ভুল হ'ব বুলি কৈ আছিল, গতিকে কিন্তু ডিটোৱে শুদ্ধ হ'ল। ইয়াৰ পিছত 46 নম্বৰটো আছে, নিম্নলিখিত কোনখন দেশৰ সৈতে ব্ৰাজিলে আন্তৰ্জাতিক সীমা স্পৰ্শ নকৰে? ইয়াৰ শুদ্ধ উত্তৰ মই দিছিলোঁ চিলি। চিলিটোৱে শুদ্ধ বা অফিচিয়েল এনচাৰ। কুৱেশ্যন নম্বৰ 47ৰ উত্তৰ মই কৈছিলোঁ, কোনগৰাকী ব্যক্তিক শূন্যৰ জনক ৰূপে বিবেচনা কৰা হয়? আৰ্যভট্ট। অপশ্যন ডিটো কৈছিলোঁ, গতিকে ডিটোৱে শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল কুৱেশ্যন নম্বৰ 48। ইয়াত সুধিছিল, চুৱেজ খাল কোন দুটা প্ৰধান জলভাগৰ মাজত অৱস্থান কৰে? অপশ্যন চিটো মই শুদ্ধ বুলি কৈছিলোঁ আৰু ইয়াৰ অফিচিয়েল এনচাৰো অপশ্যন চিটোৱে হয়। বহুতে মোক এইটোৰ উত্তৰ ভুল হৈছে বুলি কৈ আছিল। তাৰপিছত চাওক কুৱেশ্যন নম্বৰ 49, অসমৰ কোনখন জিলাত আজান পীৰৰ দৰগাহ আছে? ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক সকলোৱে চাগে জানে আৰু দিছেও। বি অপশ্যনটো মই শুদ্ধ বুলি কৈছিলোঁ আৰু শুদ্ধ উত্তৰ এইটোৱে হয় বিটো, শিৱসাগৰ। কুৱেশ্যন নম্বৰ 50, ইয়াৰ শুদ্ধ উত্তৰটো বি বুলি কৈছিলোঁ, ইয়াৰ শুদ্ধ উত্তৰ বিয়ে হয়। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? আলেকজেণ্ডাৰ ফ্লেমিঙে। অপশ্যন বিত আছে, গতিকে এইটোৱে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 51, বহু বিতৰ্কিত প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰ মই ডি বুলি কৈছিলোঁ, কিন্তু বহুতে মোক এইটোলৈ কমেণ্ট কৰিছিল যে ডি উত্তৰ নহয়, আপোনাৰ ভুল হৈছে। কিন্তু আচলতে 2024 বৰ্ষৰ 1 জানুৱাৰী সাপেক্ষে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ বা পৰিচালন সঞ্চালক কোন আছিল? মুকেশ আম্বানী আছিল। ডি অপশ্যনটোৱে শুদ্ধ উত্তৰ আৰু অফিচিয়েল এনচাৰো ডিয়ে হয়। কুৱেশ্যন নম্বৰ 52, 2024 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হৈছিল ক'ত? পেৰিছত। অপশ্যন চিটো শুদ্ধ উত্তৰ। আপোনালোকৰ প্ৰায় সকলোৰে শুদ্ধ হৈছে, যাৰ যাৰ শুদ্ধ হৈছে কমেণ্টত জনাব। কুৱেশ্যন নম্বৰ 53, বাই হুইচ কমিউনিটি অফ আছাম দ্য টুচু পূজা চেলিব্ৰেটেড? টুচু পূজা অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো মই কৈছিলোঁ টি গাৰ্ডেন কমিউনিটি, চাহ জনগোষ্ঠী। এইটোৱে শুদ্ধ উত্তৰ হয়। কুৱেশ্যন নম্বৰ 54, অৰ্জুনা এৱাৰ্ড ইজ এৱাৰ্ডেড ফৰ এক্সিলেঞ্চ ইন স্পৰ্টছ। মই অপশ্যন এটো শুদ্ধ কৈছিলোঁ, ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হয়। তাৰপিছত আৰু এটা প্ৰশ্ন আছিল, লিঅ'নাৰ্ডো দা ভিঞ্চি ৱাজ ফ্ৰম হুইচ কাণ্ট্ৰি? সুধিছে, ইয়াৰ উত্তৰ আছিল ইটালী। ময়ো ইটালী শুদ্ধ উত্তৰ বুলি কৈছিলোঁ। লিঅ'নাৰ্ডো দা ভিঞ্চি কোনখন দেশৰ আছিল? ইটালীৰ। কুৱেশ্যন নম্বৰ 56, ইয়াৰ শুদ্ধ উত্তৰটো দিছিলোঁ মই বি বুলি। নিম্নলিখিতসমূহৰ কোনখন অসমৰ এক পাৰ্বত্য জিলা? ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডিমা হাছাও। আপোনালোকে মনত ৰাখি যাব, সেইকাৰণে মই আৰু এবাৰ প্ৰশ্নটো কৈ গৈ আছোঁ। নেক্সট প্ৰশ্নটো হ'ল, হু ইজ ন'ন এজ দ্য আইৰন মেন অফ ইণ্ডিয়া? চৰ্দাৰ বল্লভ ভাই পেটেল। বি অপশ্যনটো মোৰ শুদ্ধ হৈছিল আৰু অফিচিয়েল এনচাৰো বি এ হয়। কুৱেশ্যন নম্বৰ 58, ইয়াৰ শুদ্ধ উত্তৰটো এ আছিল। সকলোৱে শুদ্ধ উত্তৰ এ দিছে, মই জানো। আপোনালোক সকলোৱে এ উত্তৰটোকে বাচিছিলে, ইয়াৰে শুদ্ধ উত্তৰ এ হ'ব। নেক্সট 59 নম্বৰ কুৱেশ্যনটো আছিল, বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক কোন? এই প্ৰশ্নটো কিন্তু বহুতৰে ভুল হৈছে, কাৰণ কমেণ্টত মই পাইছোঁ যে বহুতে ক'ব বিচাৰে ৰাজনাথ সিং, বহুতে ক'ব বিচাৰে নৰেন্দ্ৰ মোদী। ইয়াৰ শুদ্ধ উত্তৰটো মই কৈছিলোঁ দ্ৰৌপদী মুৰ্মু, অৰ্থাৎ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। অপশ্যন চিটোৱে ইয়াৰ শুদ্ধ উত্তৰ। আমি সৰুৰ পৰাই গম পাওঁ যে আমাৰ প্ৰতিৰক্ষা বাহিনীৰ সুপ্ৰিম পাৱাৰ কাৰ তাত থাকে? ৰাষ্ট্ৰপতিৰ হাতত। গতিকে দ্ৰৌপদী মুৰ্মু যিহেতু আমাৰ মাননীয় সন্মানীয় ৰাষ্ট্ৰপতি, গতিকে তেওঁই হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 60, 2024 বৰ্ষৰ 1 জানুৱাৰী সাপেক্ষে কোন দুখন দেশ যুদ্ধৰত হৈ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন বি। ময়ো শুদ্ধ উত্তৰ বি এ দিছিলোঁ। কুৱেশ্যন নম্বৰ 61, ইয়াৰ শুদ্ধ উত্তৰটো মই দিছোঁ চি। ইয়াৰ শুদ্ধ উত্তৰ অফিচিয়েলো চি এ আহিছে। 62 নম্বৰ কুৱেশ্যনটো চাওক, ইয়াৰো শুদ্ধ উত্তৰ মোৰ আছিল বক্সিং ডি আৰু অফিচিয়েল এনচাৰো বক্সিঙে হয়। তাৰপিছত চাওক কুৱেশ্যন নম্বৰ 63, এইটো সুগন্ধি পখিলা নামৰ কবিতা সংকলনখনৰ ৰচয়িতা কোন? অপশ্যন বিটো মই শুদ্ধ বুলি কৈছিলোঁ, হীৰেণ ভট্টাচাৰ্য। তেওঁ ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 64টো মোৰ শুদ্ধ হৈছিল বক্সিং, ৰিং এছ'চিয়েটেড উইথ বক্সিং। অপশ্যন এটো আছিল শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 65, এই প্ৰশ্নটোৰ আছিল, নিম্নলিখিত কোনখন বোলছবি ভৱেন্দ্ৰনাথ শইকীয়াদেৱে নিৰ্মাণ কৰা নাছিল? ইয়াৰ শুদ্ধ উত্তৰটো মই কৈছিলোঁ কৃষ্ণচূড়া। এইটোৱে হ'ল শুদ্ধ উত্তৰ, কৃষ্ণচূড়া, অপশ্যন এ। নেক্সট প্ৰশ্নটো চাওক। নেক্সট প্ৰশ্নটো আছে গণিতৰ 66 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ল
অপশ্যন বি 67 নম্বৰটোৰ শুদ্ধ উত্তৰ মই দিছিলোঁ বি এ শুদ্ধ তাৰ মানে গুল কৰা আছে মানে মোৰ প্ৰশ্নৰ উত্তৰটো শুদ্ধ হৈছে 68 নম্বৰ কুৱেশ্যনটো মোৰ শুদ্ধ হৈছিল 69 নম্বৰটো চাওক 69 নম্বৰ প্ৰশ্নটো মোৰ সি দিছিলোঁ উত্তৰ সি এ শুদ্ধ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 70ৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন সি এটো শুদ্ধ আছিল মোৰ শুদ্ধ হৈছে 71 টো চাওক এটো মোৰ শুদ্ধ 72 এটো মোৰ শুদ্ধ উত্তৰ আছিল 73 এটো মোৰ শুদ্ধ উত্তৰ আছিল 74 টো মই উত্তৰ দিছিলোঁ সি এটো শুদ্ধ কুৱেশ্যন নম্বৰ 75 ইয়াৰ শুদ্ধ উত্তৰ মই কৈছিলোঁ ডি বুলি ডি টো শুদ্ধ কুৱেশ্যন নম্বৰ 76 টো মোৰ শুদ্ধ হৈছিল চাওক অপশ্যন এ টোক মই শুদ্ধ বুলি কৈছিলোঁ ইয়াৰ অফিচিয়েল এনসাৰো অপশ্যন এ হয় 77 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ সি আছিল ময়ো সি এ দিছিলোঁ কুৱেশ্যন নম্বৰ 78 টো অপশ্যন সি টো শুদ্ধ কৈছিলোঁ সি এ শুদ্ধ উত্তৰ আহিছে 79ৰ শুদ্ধ উত্তৰ মই কৈছিলোঁ অপশ্যন ডি এটোৱে শুদ্ধ উত্তৰ অফিচিয়েল এনসাৰো ডি এ হয় 79ৰ পিছত 80 কুৱেশ্যন নম্বৰ 82 টোৰ শুদ্ধ উত্তৰ মই কৈছিলোঁ 3 অপশ্যন ডি টোৱে শুদ্ধ উত্তৰ আহিছে কুৱেশ্যন নম্বৰ 81 টো চাওক 81ৰ মই শুদ্ধ উত্তৰ বুলি কৈছিলোঁ সি টো অফিচিয়েল এনসাৰো সি আহিছে কুৱেশ্যন নম্বৰ 82ৰ এনসাৰ কৈছিলোঁ মই সি টোৱে শুদ্ধ উত্তৰ আহিছে কুৱেশ্যন নম্বৰ 83 ইয়াৰ শুদ্ধ উত্তৰ মই কৈছিলোঁ 77 এ অপশ্যনটোক কৈছিলোঁ 77 টোৱে শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 84 টোৰ শুদ্ধ উত্তৰ দিছিলোঁ মই সি টোৱে অফিচিয়েল এনসাৰ আহিছে কুৱেশ্যন নম্বৰ 85 টোৰ শুদ্ধ উত্তৰ দিছিলোঁ মই ডি বুলি ডি টোৱে শুদ্ধ আহিছে 86 নম্বৰটো চাওক 86 নম্বৰটোৰ শুদ্ধ উত্তৰ মই ডি কৈছিলোঁ ইয়াৰ শুদ্ধ উত্তৰ ডি আহিছে কুৱেশ্যন নম্বৰ 87ৰ শুদ্ধ উত্তৰ মই দিছিলোঁ ডি অফিচিয়েল এনসাৰো ডি এ হয় কুৱেশ্যন নম্বৰ 88 টো মোৰ ভুল হৈছিল চাওক মই কৈছিলোঁ উত্তৰ বি হ'ব বুলি ক্ৰিকেট ৰানছ কিন্তু আসলতে বহুতে কমেন্ট কৰিছিলে মোক যে বি টো নহয় সি টো হ'ব আৰু তেওঁলোকৰ উত্তৰটোৱে শুদ্ধ সি টোৱে আসলতে অফিচিয়েল এনসাৰ মোৰ এই প্ৰশ্নটো উত্তৰ দিয়াটো ভুল হৈছিল তাৰপিছত চাওক কুৱেশ্যন নম্বৰ 89 এই প্ৰশ্নটো আছিল এনেকুৱা ইয়াৰ উত্তৰ মই এ কৈছিলোঁ এটোৰ শুদ্ধ উত্তৰে আহিছে এতিয়ালৈকে মই দেখুৱা আপোনালোকৰ এটা ভুল প্ৰশ্ন উত্তৰ আপোনালোকে গম পালে 88 টো মোৰ ভুল হৈছিল নেক্সট প্ৰশ্নটোলৈ যাওঁ চাওক 90 নম্বৰ কুৱেশ্যনটো মই শুদ্ধ উত্তৰে দিছিলোঁ অপশ্যন এ টোক দিছিলোঁ এ শুদ্ধ তাৰপিছত 91 টোৰ শুদ্ধ উত্তৰ ডি মই কৈছিলোঁ ডি এ শুদ্ধ উত্তৰ আহিছে কুৱেশ্যন নম্বৰ 92 এইটো মোৰ শুদ্ধ হৈছে চাওক ডি অপশ্যন দিছিলোঁ কুৱেশ্যন নম্বৰ 93 ইয়াৰ শুদ্ধ উত্তৰ হ'ল সি মই কিন্তু ইয়াৰ উত্তৰটো দিয়া নাছিলোঁ চাওক এইটো গুল কৰি দিলোঁ এইটো ভুলতে গুল হৈছে যি কি নহওক উত্তৰটো হ'ব লাগিছিল সি মই দিয়া নাছিলোঁ কিন্তু মই এইটো নিদিয়াৰ হেৰিতে ৰাখিম মই উত্তৰটো প্ৰথম ভিডিঅ' বনাওঁতে যেহেতু পাৰা নাছিলোঁ আপোনালোকৰ পৰা সুধিছোঁ বহুতে কমেণ্টত জনাইছিলে সি অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ এইটো মোৰ নম্বৰ নহয় এইটো আপোনালোকৰ নম্বৰ তাৰপিছত চাওক 94 নম্বৰ কুৱেশ্যনটো মোৰ শুদ্ধ উত্তৰ দিছিলোঁ মই ভিডিঅ' বনাওঁতে শুদ্ধ উত্তৰ আছিলে আৰু অফিচিয়েল এনসাৰো শুদ্ধই কুৱেশ্যন নম্বৰ 95 টো মোৰ শুদ্ধ হৈছিল সি অপশ্যনটো শুদ্ধ বুলি কৈছিলোঁ 96 নম্বৰটো চাওক 96 নম্বৰ কুৱেশ্যনটো দিয়া আছিল এনেকুৱা আপোনালোকে পঢ়ি চাব এই উত্তৰটো মোৰ শুদ্ধই হৈছিল তাৰপিছত চাব মোৰ কোনটো ভুল হৈছিল চাওক আৰু এটা মোৰ ভুল হোৱা প্ৰশ্ন আছিল মোৰ উত্তৰ ভুল হৈছিল 97 নম্বৰ কুৱেশ্যনটোৰ মই উত্তৰ কৈছিলোঁ এ হ'ব বুলি কিন্তু আসলতে উত্তৰ হ'ব ডি আপোনালোকে ভালদৰে চাই ল'ব ৰাজীৱে আঁঠুত আঘাত পাইছে খেলুৱৈসকলে সঘনাই খেলত আঘাতপ্ৰাপ্ত হয় এতিয়া বিবৃতিসমূহৰ পৰা নিম্নলিখিত কোনটো অনুমান কৰিব পাৰি মই এ বুলি কৈছিলোঁ এটো নহয় ডি টোহে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো চাওক কুৱেশ্যন নম্বৰ 98 এইটো প্ৰশ্নৰ উত্তৰো মোৰ শুদ্ধই আছিল মই বি টো শুদ্ধ বুলি কৈছিলোঁ অফিচিয়েল এনসাৰো কি আহিছে বি এ আহিছে কুৱেশ্যন নম্বৰ 99 এইটো শুদ্ধ উত্তৰ দিছিলোঁ মই সি টো তাৰপিছত 100 টোৰ উত্তৰটো লৈ পিনি বহুত বিতৰ্ক হৈছিলে যে মই দিয়া বি টো উত্তৰ নহয় 100 নম্বৰটো মোৰে উত্তৰটো আসলতে শুদ্ধ আছিল আপোনালোকৰ উত্তৰ যিসকলে মোক কমেণ্ট কৰিছে তেওঁলোকৰটো ভুল আছিল এইটো তেওঁলোকে বেলেগ বুলি কৈছিলে তাৰপিছত চাওক 101 নম্বৰ প্ৰশ্নটো মই দিয়াটোৱে শুদ্ধ আহিছে আপোনালোকে যিসকলে কমেণ্ট কৰিছে যে মোৰটো ভুল আছিল আসলতে মোৰটো ভুল নাছিল শুদ্ধ আছিল কুৱেশ্যন নম্বৰ 102 টো মোৰ শুদ্ধ হৈছিল মই ডি টো শুদ্ধ বুলি কৈছিলোঁ আৰু ডি টোৱে অফিচিয়েল এনসাৰ কুৱেশ্যন নম্বৰ 103 মই দিয়া উত্তৰটোৱে শুদ্ধ আহিছে অফিচিয়েল এনসাৰটো
BA হয় তাৰপিছত কোৱেশ্চন নম্বৰ 104 চাওক 104 টো মোৰ এই প্ৰশ্নটো কিন্তু বহুতবাৰ কমেন্ট কৰিছে I saw an ice cube in the kitchen which had already melted due to the heat of a nearby burner ইয়াত মই কৈছিলো যে ইম্পসিবল হ'ব বহুতে কৈছে নহয় অলৱেজ পসিবল হ'ব মই কৈছিলো C হ'ব বহুতে কমেন্ট কৰিছিলে যে D টো উত্তৰ হ'ব গতিকে মোৰ উত্তৰটো শুদ্ধ হ'ল তাৰ মানে তেওঁলোকৰ নম্বৰটো কি হ'ল ইয়াৰ পৰা মাইনাস হ'ব কোৱেশ্চন নম্বৰ 105 মই C টো উত্তৰ বুলি কৈছিলো C টো এ শুদ্ধ উত্তৰ তাৰপিছত চাওক কোৱেশ্চন নম্বৰ 106 এইটো এটা বিতৰ্কিত প্ৰশ্ন আছিল এই প্ৰশ্নটোৰ উত্তৰ বহুতে বেলেগ বেলেগ বুলি কৈ আছিল এই প্ৰশ্নটোৰ উত্তৰ মই টেলিস্কোপ দিছিলো ইয়াৰ শুদ্ধ উত্তৰটো টেলিস্কোপে হ'ব কোৱেশ্চন নম্বৰ 107 ইয়াৰ শুদ্ধ উত্তৰ মই C বুলি কৈছিলো আৰু ইয়াৰ অফিচিয়েল আনসাৰো C এ হয় কোৱেশ্চন নম্বৰ 108 ইয়াৰ শুদ্ধ উত্তৰ মই B বুলি কৈছিলো অফিচিয়েল আনসাৰো B এ আহিছে কোৱেশ্চন নম্বৰ 109 টো চাওক আপোনালোকে 109 টো মই D বুলি কৈছিলো ইয়াৰ শুদ্ধ উত্তৰ D এ আহিছে 110 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো মই B কৈছিলো অফিচিয়েল আনসাৰো B এ আহিছে 111 নম্বৰ কোৱেশ্চনটো বহুতে কৈছে যে মোৰ উত্তৰটো শুদ্ধ নহয় অপচন A টোক মই শুদ্ধ বুলি কৈছিলো আৰু ইয়াৰ উত্তৰটো শুদ্ধ A হয় অফিচিয়েল আনসাৰো A হয় তাৰ পিছত এই 12 নম্বৰ প্ৰশ্নটো কিমান কমেন্ট হৈছে আপোনালোকে গম পাব মোৰ পূৰ্বৰ ভিডিওটো যদি চাই তাত কমেন্টত লিখিছে যে মোৰ 112 নম্বৰ প্ৰশ্নটো A উত্তৰ নহয় D হয় আসলতে অফিচিয়েল আনসাৰো কি হয় A হয় চাওক ইয়াত বানানটোৱে ভুলকে দি থৈছে ইয়াত লাঞ্চ বুলি লিখাই নাই নহয় ইয়াত লঞ্চ বুলিহে লিখা আছে গতিকে A অপচনটোৱে অফিচিয়েলিও শুদ্ধ আহিছে কোৱেশ্চন নম্বৰ 113 এই প্ৰশ্নটো বহুতে কৈছিল মোৰ ভুল হ'ব এই প্ৰশ্নটো মই দিছিলো কপাৰ মেটেল এটোৱে শুদ্ধ উত্তৰ যিসকলে মোক কমেন্ট কৰিছে তেওঁলোকৰ এই প্ৰশ্নটোৰ নম্বৰ কেনসেল হ'ল কোৱেশ্চন নম্বৰ 114 ইয়াৰ শুদ্ধ উত্তৰ মই দিছিলো বি ৰেইন আৰু অফিচিয়েল আনসাৰো কোৱেশ্চন নম্বৰ 114 ৰ হ'ল বি নেক্সট কোৱেশ্চন নম্বৰ 115 টো চাওক 15 টোৰ শুদ্ধ উত্তৰ মই এ বুলি কৈছিলো আৰু অফিচিয়েল আনসাৰো এ হয় আপোনালোকে মিলাই চাব কোনে কোনে এ দিছিলে জনাব আৰু কোনে এ দিয়া নাছিল তেওঁলোকৰ -0.25 হৈ যাব কোৱেশ্চন নম্বৰ 116 ইয়াৰ উত্তৰ মই কৈছিলো বি হ'ব আৰু অফিচিয়েল আনসাৰো বি আহিছে আপোনালোকে চাই লব চেক কৰি আপোনালোকে কি দিছিলে মোক জনাব এই প্ৰশ্নটো ভালদৰে চাই লওক এই প্ৰশ্নটোৰ উত্তৰ মই বি বুলি কৈছিলো অফিচিয়েল আনসাৰো বি আহিছে নেক্সট প্ৰশ্নটো চাওক কোৱেশ্চন নম্বৰ 117 টো আপোনালোকে পঢ়ি চাব মই ৰখাই দিছো এই প্ৰশ্নটোৰ উত্তৰ মই সি দিছিলো আপোনালোকে সি দিছিলে যদি আপোনালোকে 1 নম্বৰ পাব আৰু যদি সি নাই দিয়ে তেনহলে বেলেগ নম্বৰ পাব মাইনাস নেগেটিভ নম্বৰ পাই যাব তাৰ পিছত চাওক 118 ইয়াৰ শুদ্ধ উত্তৰটো মই কৈছিলো 8 অফিচিয়েল আনসাৰো 8 আহিছে 119 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ মই কৈছিলো সি ইয়াৰ অফিচিয়েল আনসাৰো সি হয় 120 নম্বৰ কোৱেশ্চনটো চাওক ইয়াৰ শুদ্ধ উত্তৰ মই কৈছিলো ডি অফিচিয়েল আনসাৰো ডি হয় 121 টোৰ অফিচিয়েল আনসাৰ হ'ব বি 122 ইয়াৰ অফিচিয়েল আনসাৰ হ'ব ডি বহুতে এইটোক লৈও কমেন্ট কৰিছে যে এইটো প্ৰশ্নৰ উত্তৰ মোৰ ভুল হৈছে কিন্তু যিসকলে ভুল হৈছিল বুলি কৈছিল তেওঁলোকৰ আসলতে ভুল হ'ল কোৱেশ্চন নম্বৰ 123 ইয়াৰ শুদ্ধ উত্তৰ মই কৈছিলো সি হ'ব বুলি আৰু অফিচিয়েল আনসাৰো সি আহিছে কোৱেশ্চন নম্বৰ 124 ইয়াৰ শুদ্ধ উত্তৰটো এ বুলি কৈছিলো অফিচিয়েল আনসাৰো এ হয় 125 নম্বৰ প্ৰশ্নটো আপোনালোকে চাওক 125 নম্বৰ প্ৰশ্নটো মই বি উত্তৰ বুলি কৈছিলো আৰু অফিচিয়েল আনসাৰো বি আহিছে 126 নম্বৰ প্ৰশ্নটো চাওক ইংৰাজী অংকৰ এই প্ৰশ্নটো বহুতে কৈছে যে এটো এৰাউন্ড হ'ব লাগে বি অপচনটো হ'ব লাগে বুলি কৈছিল কিন্তু অফিচিয়েল আনসাৰ মই দিয়াটোৱে হয় এটোৱে শুদ্ধ উত্তৰ 27 নম্বৰ প্ৰশ্নটোৰ উত্তৰ মই দিছিলো সি টোৱে শুদ্ধ উত্তৰ 28 নম্বৰ প্ৰশ্নটো মোৰ মতে সি টো আছিল আৰু অফিচিয়েল আনসাৰো সি হয় 29 নম্বৰ প্ৰশ্ন মই বি বুলি কৈছিলো বি এ শুদ্ধ উত্তৰ 30 নম্বৰ প্ৰশ্নটো মই দিয়া দৰে এটোৱে শুদ্ধ তাৰ পিছত চাওক 31 নম্বৰ প্ৰশ্নটো চাওক 31 নম্বৰ প্ৰশ্নত মই কৈছিলো ডি হ'ব এই প্ৰশ্নটো বহুতে কৈছে ডি নহয় বেলেগ হ'ব কিন্তু অফিচিয়েল আনসাৰ ডি আহিছে কোৱেশ্চন নম্বৰ 132 ইয়াৰ শুদ্ধ উত্তৰটো মই ডি কৈছিলো ডি এ আহিছে 33 টো মই কোৱা মতে বি এ আহিছে 34 টো মই কোৱা মতে বি এ আহিছে আৰু 35 নম্বৰটো মই কোৱা মতে বি এ আহিছে এতিয়া চাওক মই কিমান নম্বৰ কৈছিলো মই যেটো ভিডিওত কৈছিলো ভিডিওত কোৱা 135 টা প্ৰশ্নৰ ভিতৰত মই ভুল উত্তৰ দিছিলো দুটাৰ উত্তৰ নিদিয়া প্ৰশ্ন আছিল এটা মই আপোনাক ভিডিওৰ সময়তে কৈছিলোই আৰু শুদ্ধ উত্তৰ হৈছিল 132 নম্বৰ বা 132 টা মই শুদ্ধ উত্তৰ দিছো এতিয়া মুঠ নম্বৰ যদি মই চাবলৈ যাও মই সেই ভিডিওটোত 131.50 নম্বৰ পাওঁ আপোনালোকে বহুতে কমেন্ট কৰিছে মই ইয়াৰ পূৰ্বৰ ভিডিও যেতিয়া শেয়াৰ কৰিছো যে মই পৰীক্ষা দিছো নেকি
বহুতে সন্দেহ কৰিছে যে ময়ে পৰীক্ষা দিছোঁ নেকি। আচলতে মই এই যে ইয়াৰ উত্তৰ দিয়াৰ কথা কৈছোঁ, মই যে পূৰ্বতে আপোনালোকক যে এনচাৰ কি প্ৰভাইড কৰিছিলোঁ, আনঅফিচিয়েল এনচাৰ কি যে প্ৰভাইড কৰিছিলোঁ, তাত বহুতে কৈছে যে মোৰ বহুত প্ৰশ্নৰ উত্তৰ ভুল আছিল, কিবা আছিল। সেইখিনি প্ৰমাণ কৰিবৰ কাৰণে মই আপোনালোকক দেখুৱালোঁ যে মই দিয়া উত্তৰখিনি ভুল নহয়। আৰু মই পৰীক্ষাত দিয়া নিদিয়া কথাটো যে আহি আছে, মই আপোনালোকৰ এই পৰীক্ষা দুটা দিব নোৱাৰোঁ, কাৰণ ইতিমধ্যে মই এখন বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে চাকৰি কৰি আছোঁ। আৰু মই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কোনো এক্সাম আৰু দিব নোৱাৰোঁ, কাৰণ মোৰ অৰ্হতা হিচাপত মই সঠিক জেগাত মই আছোঁ। মই যদি ইচ্ছা কৰোঁ মই বেলেগ এটা পোষ্টলৈ যাব পাৰোঁ, কিন্তু তাত গ'লেও মোৰ কোনো লাভ নহ'ব। আৰু সেইকাৰণে মই ইণ্টাৰভিউ আৰু নিদিওঁ। একো চিন্তা কৰিব নালাগে, মই এই দুটা পৰীক্ষা দিয়া নাই। তাৰমানে মই আজিলৈকে কোনো পৰীক্ষাই চাবলৈ কাৰণে দিয়া নহয়, মই প্ৰয়োজনতহে পৰীক্ষা দিওঁ। এতিয়া মই কেতিয়াবা পৰীক্ষা দিলে বেলেগ পৰীক্ষাহে দিম। যি কি নহওক, এই দুটা পৰীক্ষা মই দিয়া নাই, আপোনালোকে চিন্তা কৰিব নালাগে। মই কোনো হায়াৰ ডিগ্ৰী লৈ বেলেগ ভুল কৰা কামটো নকৰোঁ। যি কি নহওক, আপোনালোক সকলোৰে ভাল হওক বুলি ভিডিঅ'টো দিলোঁ। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ ভিডিঅ' মই আপোনালোকক প্ৰভাইড কৰি থাকিম, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।